ONGCL গেছ লিকেজ শিৱসাগৰত নিশা মুখ্যমন্ত্ৰী যিটো ঘটনা হৈছে এই ঘটনাটো খুব চিন্তাজনক আৰু দিন যিমানে বাঢ়ি গৈছে মানুহৰ চিন্তাও সিমানে বাঢ়িছে। তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেডৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অন্তৰ্গত শিৱসাগৰ জিলাৰ ভটিয়াপাৰাৰ বাৰিচুকত অৱস্থিত 147 ক আৰু 135 নম্বৰ ৰিগৰ পৰা অহৰ্নিশে নিৰ্গমন হৈ থকা প্ৰাকৃতিক গেছ কাণ্ডই আজি 6 দিনত ভৰি দিলে। ONGCLৰ এনে ভয়ানক কাণ্ডত এজন লোকৰ মৃত্যু হোৱাৰ লগতে ইতিমধ্যে বিস্তৰ পৰিমাণৰ সা-সম্পত্তি নষ্ট হৈছে। অহৰ্নিশে নিৰ্গমন হৈ থকা প্ৰাকৃতিক গেছ কাণ্ডই অঞ্চলটোত পৰিস্থিতি অধিক ভয়াৱহ কৰি তুলিছে। পৰিস্থিতিৰ বুজ ল'বলৈ কালি নিশা প্ৰায় 11:30 বজাত ঘটনাস্থলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। নিশা ভটিয়াপাৰাৰ বনগাঁও বিদ্যালয়ৰ আশ্ৰয় শিবিৰত কটোৱা ভুক্তভোগীসকলৰ সৈতে বাৰ্তালাপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে আশ্ৰয় শিবিৰত ক্ষতিগ্ৰস্তসকলৰ সমস্যাৰ বুজ লয়। ক্ষতিগ্ৰস্ত পৰিয়ালক উপযুক্ত ক্ষতিপূৰণৰ আশ্বাস দিয়াৰ লগতে মৃতকৰ পৰিয়ালক সম্পূৰ্ণ ক্ষতিপূৰণৰ আশ্বাস মুখ্যমন্ত্ৰীৰ। আমাৰ যিটো প্ৰভাৱিত অঞ্চল সিও বাঢ়ি যোৱাৰো সম্ভাৱনা আছে। মানুহে ঘৰত যাব পৰা নাই, মূল্যৱান বয় বস্তু ক্ষতি হৈছে, খেতি পথাৰৰ ক্ষতি হৈছে, তেল ওলাইছে। বিষয়টো ONGCয়ে নিশ্চিতভাৱে চিৰিয়াছলি ল'বই লাগিব। অহাকালি ৰাতিপুৱা মই হৰদীপ সিং পুৰীৰ লগতো কথা পাতিম, অইলৰ চেয়াৰমেনৰ লগতো কথা পাতিম আৰু দৰকাৰ হ'লে মই প্ৰধানমন্ত্ৰীৰ লগতো কথা পাতিম আৰু তেখেতসকলে বিষয়টোৰ পৰা কোনেও হাত এৰুৱাব নোৱাৰে। এনেকুৱা দুৰ্ঘটনা হৈ থাকিলে মানুহৰ শংকা বাঢ়িব আৰু মানুহেও এটা সময়ত ONGCক সহযোগিতা নকৰিব। সেইকাৰণে গোটেই বিষয়টোৰ ওপৰত মই নিজে আহিছোঁ, মই নিজে ৰাইজৰ লগত কথা পাতিছোঁ, ৰাইজৰ দুখৰ বুজ লৈছোঁ আৰু অহাকালিৰ পৰা মই চেষ্টা কৰিম আৰু আপোনালোককো সময়ে সময়ে আমি জনাই থাকিম যি ধৰণে ONGCয়ে ব্যৱস্থা লৈছে বা ল'ব খুজিছে। স্থানীয় বিধায়ক আমাৰ মন্ত্ৰী বিমল বৰাকো মই দায়িত্ব দিম, তেওঁ যাতে ইয়াত আহি থাকে, ৰণোজ পেগু ইয়াত আহি থাকিব। আমি দুখৰ সময়ত মানুহৰ লগত ৰাইজৰ লগত থিয় হৈ থাকিম আৰু সকলো প্ৰকাৰৰ সহায় আমি আগবঢ়াম। বিতৰ্কিত SK পেট্ৰকেমিকেলছ নামৰ অনা অসমীয়া প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে তদন্ত ঘোষণা কৰি পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে নিগমৰ শীৰ্ষ বিষয়াৰে যোগাযোগত থকাৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। কালিলৈৰ পৰা ৰিগ বিস্ফোৰণৰ সমগ্ৰ আপডেট মুখ্যমন্ত্ৰীগৰাকীৰ নজৰত থাকিব বুলি ব্যক্ত কৰি কয় যে প্ৰয়োজন সাপেক্ষে পৰিস্থিতিৰ ভয়াৱহতাক লৈ বিষয়টো সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতেও আলোচনা কৰিব মুখ্যমন্ত্ৰীয়ে। জিলা আয়ুক্তক পৰীক্ষাৰ সময়সূচী সলনিৰে ক্ষতিগ্ৰস্ত শিক্ষাৰ্থীক সকাহ দিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ। ঘটনাস্থলীত পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে বিধায়ক অখিল গগৈ আৰু বিধায়ক সুশান্ত বৰগোহাঁই। শিৱসাগৰৰ পৰা মিনহাজ আহমেদৰ ৰিপৰ্ট, নিউজ 1 নৰ্থ ইষ্ট শিৱসাগৰ।